গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা মহানগৰীৰ বৰঝাৰত বায়ুসেনা বাহিনীৰ বাহনে মহতিয়াই নিলে স্কুল বাছ থিতাতে নিহত স্কুল বাছখনৰ চালকজন গুৰুতৰভাৱে আহত ৮ গৰাকীকৈ শিক্ষাৰ্থী দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত বায়ুসেনা বাহিনীৰ লোকৰ উদ্ভণ্ডালি মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা বায়ুসেনাত কৰ্মৰত লোক যোৱা বাহনে মহতিয়াই নিলে শিক্ষাৰ্থী কঢ়িওৱা বাহনক দুৰ্ঘটনাত থিতাতে নিহত স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা বাহনখনৰ চালক আনহাতে আহত হৈছে ৮ জনৰো অধিক ছাত্ৰ ছাত্ৰী বঙৰাৰ পৰা বৰঝাৰ বিমানবন্দৰৰ সমীপত থকা এছটি ক্লিয়াৰ্ড স্কুললৈ ৮ জনৰো অধিক শিক্ষাৰ্থী কঢ়িয়াই নিজ লেনত গৈ আছিল স্কুল বাছখন ঠিক তেনেতে বিপৰীতমুখী তীব্ৰ বেগেৰে অহা বায়ুসেনাত কৰ্মৰত লোকৰ বাহনে মহতিয়াই নিয়ে বাছখনক দুৰ্ঘটনাৰ ফলত আহত হয় ৮ জনৰো অধিক ছাত্ৰ ছাত্ৰী আহত ৪ গৰাকী শিক্ষাৰ্থীৰ অৱস্থা অতি সংকটজনক সুহানি সুজান আলী আহমেদ আদ্ৰেজা বেগম শাহিন আফ্ৰিন নামৰ শিক্ষাৰ্থী কেইজনৰ অৱস্থা অতি গুৰুতৰ নিহত বাহন চালকজনৰ নাম ভাস্কৰ কুমাৰ বুলি জানিব পৰা গৈছে দুৰ্ঘটনাত পতিত স্কুল বাছখনৰ নম্বৰ হৈছে AS01BB 2102 আৰু বায়ুসেনা বাহিনীৰ বাহনখনৰ নম্বৰ হৈছে 23BH 5027A দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বায়ুসেনাৰ লোকজন বিগত সময়ছোৱাত বায়ুসেনাৰ লোকে অঞ্চলটোত চলাই নানা ধৰণৰ উদ্ভণ্ডালি ঘটনাস্থলী পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয় বায়ুসেনা বাহিনীৰ বিষয়া